Hello dear student, welcome back again. So as আমি class 9 or অনুশীলনী নহয় R1 মানে পুনৰালোচনা 1 question 1 2 3 4 আৰু 5 আমি সমাধান কৰিম। এতিয়া প্ৰথম কোৱেশ্চনটোত আমাৰ কি কৈছে বৰ্গমূলৰ দ্বাৰাই ৰুটটোৰ আনুমানিক মান 2 দশমিক স্থানলৈ লোৱা। মানে কি কৈছে 2 দশমিক মানে দশমিকৰ পিছত আমাৰ দুটা ঘৰ লাগে। ওকে সো দশমিক দিলো তাৰ পিছত আমাৰ কেইটা ঘৰ লাগিব দুটা ঘৰ লাগিব। তে কাৰ ওলাম আমি বর্গমূলৰ দ্বাৰাই কাৰ ৰুট 2 ওকে এতিয়া চাও সমাধান প্ৰথমে আমি 2 লৈছো তাৰ পিছত 2 ঘৰ লাগে মানে দুটা দুটা শূন্য লৈছো ওকে প্ৰথমে আমি কি কৰিম 2ৰ লগত কি পূৰণ কৰিলে 2ৰ সমান বা তাতকৈ সৰু মানে 2ৰ ওচৰত যাব সো 1 লমু 1 * 1 কিমান হ'ব 1 সো 2 * 2 4 4 টো কি হৈছে 2 তকৈ ডাঙৰ হৈছে সো আমি কি লব নোৱাৰো 2 লব নোৱাৰো এতে যদি আমি 1 দিও এতে আমাৰ 1 দিব লাগিব 1 * 1 1 ওকে তে 1 থাকিব তে নেক্সট আমি কি কৰিম তো 1 ৰ লগত 1 আমি এড কৰিম কি হ'ব 2 ওকে তে সো 1 ৰ মাজত তো না যায় তে আমি পয়েন্ট দিয়াৰ লগে লগে দুটা দুটা নামি আহিব দুটা শূন্য নামি আহিব 100 2 লগত কি পূৰণ কৰিলে মানে 100 বা তাৰ ওচৰৰ সংখ্যাটো পাম 1 দিলেতে 21 হ'ব 2 দিলে 44 হৈ যাব এতিয়া আমি কি দি চাম সাপোজ 2 দিলো 2 * 2 ওকে 4 4 44 হৈ গেল ওকে সো আমি কি দিম 3 দিম 3 দিলে 9 6 69 হল সো আমি কি দিম 4 দিম 4 * 4 16 or 6 হাতত 1 2 * 4 8 96 to 100 ৰ ওচৰত ওকে সো আমি কি দিলো 4 দিলো সো এতে আমি কি দিব লাগিব 4 দিব 4 * 24 কিমান হ'ব 96 ওকে 96 এতিয়া চাও কিমান হয় 10 ৰ পৰা 6 দিলে 4 ইফালে 0 ইফালে 0 ওকে নেক্সট আমি কি কৰিলো 4 দিছো কাৰণে এতে 4 দি আমি আৰু এড কৰিব লাগিব তে কিমান 28 ওকে তো 4 ৰ লগত না যায় আৰু দুটা শূন্য আমাৰ নামি আহিব কিয় আমি আগত এটা দশমিক দিছো ওকে 281 ৰ লগত কি পূৰণ কৰিলে 400 বা তাতকৈ সৰু পাম সাপোজ 282 দিলো ফাৰ্ষ্টত ইনটু 2 কিমান হ'ব 4 4 আৰু 2 16 হয় হাতত 1 4 5 564 আমাৰ কি আছে 400 সো 2 দিব নোৱাৰি আমি কি দিম 1 দিম সো 1 দিম 1 দিলে 281 এ হ'ব সো 1 দিলো 281 হল 10 ৰ পৰা 1 গেলে 9 9 ৰ পৰা 8 গেলে 1 3 ৰ পৰা 2 গেলে 1 সো আমি কি দিছো এতে 1 দিছো এতে কে root 2 = 1.41 আমাৰ কি কৈছে 2 দশমিক স্থানলৈ মান ওলাব দিছে আমি root 2 = 1.41 তো আমাৰ কি হল 2 দশমিক স্থান মান এটো আমাৰ 1 এতিয়া আমি কোৱেশ্চন 2 চাম দুটা অপৰিমেয় সংখ্যা লিখা যাৰ যোগফল পৰিমেয় আৰু পূৰণফল পৰিমেয় আমাক কি কৈছে দুটা অপৰিমেয় সংখ্যা লিখিব দিছে আমাৰ 2 নম্বৰৰ आंसर ধৰা হল পৰিমেয় সংখ্যা দুটা হল অপরিমেয় সংখ্যা দুটা হল a plus root b আৰু a minus root b এটা পৰিমেয় সংখ্যাৰ লগত যদি অপৰিমেয় সংখ্যা যোগ কৰো এটো কি অপৰিমেয় এটা পৰিমেয় সংখ্যাৰ যদি অপৰিমেয় সংখ্যা বিয়োগ কৰো আমাৰ কি পাম অপৰিমেয় সংখ্যা এতে যোগফল আৰু পূৰণফলটো ওলাব লাগে ঠিক আছে যোগফল = a plus root b যোগফলৰ কথা কৈছে মাজত যোগ আহিব a minus root b it is minus plus root b minus root b cancel hall so a plus a twice a to a আৰু a to মিলে আমাৰ কি twice a এটো কি আমাৰ পৰিমেয়
পৰিমেয় ওকে নেক্সট আমি পূৰণফল পূৰণফলটো এই দুটাৰ প্ৰডাক্ট মানে পূৰণ হিচাপে আমি লিখিব লাগিব a plus root b into a minus root b okay এটু কৰিবলৈ হলে আমি আগতে এটা সূত্ৰ পাইছো a square minus b square equal to আমি কি লিখিব পাৰি a plus b আৰু হল a minus b এটু আমাৰ কি আছিল সূত্ৰ এটা আছিল সো প্ৰথমটো স্কয়াৰ a square minus দ্বিতীয়টো কি আছে root b whole square okay তেছো a square minus এইটো স্কয়াৰ এইটো ৰুট আমি ক্যান্সেল কৰিব পাৰি এইটো স্কয়াৰ এইটো ৰুট আমাৰ ক্যান্সেল কৰিলে আমাৰ কি থাকিব b থাকিব যেটো আমাৰ কি পৰিমেয় সংখ্যা পৰিমেয় আমাৰ হেতুই কৈছে কোৱেশ্চনটোত কৈছিল দুটা অপৰিমেয় সংখ্যা হিচাপে লিখা যাৰ যোগফল পৰিমেয় আৰু পূৰণফল পৰিমেয় আমি অপৰিমেয় সংখ্যা দুটা এটো এটা অপৰিমেয় সংখ্যা এটো এটা অপৰিমেয় সংখ্যা ফাৰ্ষ্টত কি লিখিছো যোগফল জাস্ট যোগ লিখিছো টুৱাইস এটো পৰিমেয় পূৰণফল কৰিছো সূত্ৰত পৰি গেছে হেতু হিচাপত কৰিছো a স্কয়াৰ মাইনাস b যেটো পৰিমেয় সংখ্যা সো 3 নম্বৰত আমাৰ কি কৈছে সংখ্যা ৰেখাৰ সহায়ত -5 আৰু +5 ৰ মধ্যবৰ্তী অখণ্ড সংখ্যাবোৰ লিখা ওকে আমি কি কৈছে সংখ্যা ৰেখাৰ সহায়ত তে 3 নম্বৰৰ সমাধানটো আমি এনেকৈ যাব লাগিব आंसर সংখ্যা ৰেখাৰ কথা কৈছে যেহেতু আমি এটা সংখ্যা ৰেখা লাগিব ওকে এটো হল আমাৰ এটা ৰেখা তে সংখ্যা ৰেখা আমি সমানত পাঁচটা ভাগত ভাগ কৰিম মাজত কি থাকিব 0 1 2 3 4 5 ইফালে -1 -2 -3 -4 -5 ওকে তো সম 1 2 3 4 5 -1 -2 -3 -4 -5 আমাৰ কোৱেশ্চনটোত কি কৈছে 5 আৰু -5 আৰু 5 ৰ মাজৰ যেকেটা সংখ্যা আছে এইকেটা সংখ্যা আমাৰ অখণ্ড সংখ্যা এইখনটা সংখ্যা আমাৰ লিখিব দিছে এতিকে আমি -5 আৰু -5 ৰ মাজত থকা সংখ্যা অখণ্ড সংখ্যা লিখিব লাগিব অখণ্ড সংখ্যা বোৰ হল একেটা -4, -3, -2, -1, 0, 1, 2, 3, 4 একেটাই ওকে সো নেক্সট কোৱেশ্চন এটো আমাৰ 3 নম্বৰ হল নেক্সট কোৱেশ্চনটো আমাৰ কি কৈছে এটো সূচক বিধিৰ সহায়ত a to the power m divided a to the power n equal to a to the power m minus n जो m equal to n হলে প্রমাণ কৰা যে a not a to the power not equal to 1 এটো আমাক কি প্রুফ কৰিব লাগে কোৱেশ্চনটো আমাৰ কি দি আছে a to the power m divide a to the power n equal to a to the power m minus n এটো আমাৰ দিয়া আছে আমি প্রুফ কৰিব লাগে এটো ওকে সো এটো আমি তলত লৈ যাও question number 4 answer okay ইয়াত আমাৰ দিয়া আছে কি দিয়া আছে ওকে এটো আমাৰ দিয়া আছে আৰু আমি এটো কি কৰিব লাগে প্রুফ কৰিব লাগে যত কি আছে m equal to n প্ৰথম কথা আমি ডিভাইডেড থাকিলে আমি কি লিখিব পাৰিম a to the power m
divided a to the power n equal to a to the power m minus n. okay, next line to চোৱা আমি m or মান n বহাব পাৰি বা n or মান n বহাব পাৰি. so a to the power m divided by a to the power m equal to a to the power m minus m. য'ত কি কৰিছো m আমি n equal to m বহাইছো. ওকে, একেই কথা. এতিয়া চাও আমি যদি 2 divided by 2 হয় আমি কি লিখো 1 লিখো. ওকে, সো ইটো সেম বস্তু a to the power m divided a to the power m equal to আমি কি লিখিম 1 লিখিম. সো এইখিনি মান হল 1 equal to সো আমি যদি কৰো m minus m equal to কিমান হ'ব 0. সো মানে 1 minus 1 equal to 0 same m minus m equal to 0. so a to the power উপৰৰ খিনি আমি কি 0 not বুলি লিখিব পাৰি. এটো আমি এনে উল্টাই লিখিব পাৰি a to the power not by to the power 0 equal to 1. এটো আমাৰ কি কৰা হল প্ৰমাণ কৰা হল. এটো আমাৰ কি কৰিব লাগে প্ৰুফ কৰিব লাগে. ওকে, সো এটো আছিল কোৱেশ্চন নম্বৰ 4. তে কোৱেশ্চন নম্বৰ 5 ত কি আছে 4 গুছি গল. এতিয়া 5 চাম আমি. ওকে, 5 ত কি কৈছে সূচক বিধিৰ সহায়ত আমাৰ কি কৈছে a to the power m divide a to the power n equal to a to the power m minus n যত m equal to 0 হলে a to the power minus n equal to 1 by a to the power n. এটো আমাৰ কি কৰিব লাগে প্ৰুফ কৰিব লাগে. সো এটো আমি প্ৰুফ কৰিম এতিয়া. Question 5 answer দিয়া আছে ওকে. সো দিয়া আমাৰ কি কি আছে দিয়াটো কি আছে এটুই এইখিনি বস্তু আমাৰ কি কৰিব লাগে m equal to n দিয়া আছে a to the power minus n equal to 1 by a to the power n. এটো আমি কি কৰিব লাগে প্ৰুফ কৰিব লাগে. ওকে, সো ফার্স্ট আমি কি কৰিম এটো ডিভাইডেড হিচাপে দিয়া আছে আমি জাস্ট a to the power m by a to the power n ডিভাইডেড আমি এনেকৈ লিখিব পাৰি. সো a to the power m minus n. ওকে, এতিয়া আমি কি বহাম m ৰ ঠাইত আমি 0 বহাম. ওকে, a to the power m ৰ ঠাইত 0 বহালো a to the power n equal to a to the power 0 minus n. ওকে, সো নেক্সট কি হ'ব a to the power 0 মানে কি মান 1. সো to 1 by a to the power n equal to a to the power 0 মানে তো 0 minus n আমি এনেকৈ লিখিব পাৰি. সো এটো আমি উল্টাই লিখিম a to the power minus n equal to 1 by a to the power n. এটো আমাৰ কি কৰিব লাগে এইটোই আমাৰ প্ৰুফ কৰিব দিছে. এটোই আমাৰ কি আনসার.